কাজিয়া নকৰাকৈ দুশ্মন ধ্বংস কৰাৰ অতি সহজ নিয়ম। দুশ্মন আপোনাৰ ভৰিত পৰিব, আপোনাক ক্ষমা খুজিব। দুশ্মন যিমানেই শক্তিশালী নহওক কিয় আপোনাৰ আগত নত হ'বলৈ বাধ্য হৈ যাব। যিজনে আপোনাৰ লগত দুশ্মনী কৰাৰ চেষ্টা কৰে, আপোনাক ক্ষতি কৰাৰ চেষ্টা কৰে, সি নিজে নিজে বৰবাদ হৈ যাব। শেষত সৰু এটা দোৱা মই কৈ দিম। আল্লাহৰ ৰছুল সাল্লাল্লাহু আলাইহি সাল্লামে দুশ্মনৰ চক্ৰান্তৰ পৰা বাচি থাকিবলৈ যি দোৱাটি আমাক শিকাই দিছে, এই দোৱাটি কোন সময়ত আৰু কেনেকৈ পঢ়িব মই ধুনীয়াকৈ বুজাই দিম। দোৱাটি লাহে লাহে কৈ দিম, আপুনি লিখি লৈ মুখস্থ কৰি ল'ব। চাওক, দুশ্মন আমাৰ সকলোৰে আছে, কম বেছি সকলোৰে দুশ্মন আছে। সৰু ডাঙৰ দুশ্মন সকলোৰে থাকে। আপুনি যিমানেই ভাল কাম নকৰক কিয় আপোনাৰ দুশ্মন বাঢ়ি গৈ থাকিব। কিছুমান দুশ্মন আছে যে আমি দেখিবলৈ পাওঁ, তেওঁলোকৰ লগত আমি মোকাবিলা কৰিব পাৰোঁ। কিন্তু কিছুমান দুশ্মন এনেকুৱা আছে যে তেওঁলোক গোপনত থাকে, আগত ভাল হাঁহি মাতে কথা কৈছে, কিন্তু তলে তলে দুশ্মনী কৰে, বেলেগ কাৰোবাৰ হতুৱাই আমাক ক্ষতি কৰাৰ চেষ্টা কৰে। কিছুমানে আকৌ তিলিচ মাতি কৰে, কবিৰাজী কৰি, যাদু মন্ত্ৰ কৰি আমাক ক্ষতি কৰাৰ চেষ্টা কৰে। সকলো ধৰণৰ দুশ্মনৰ পৰা আপুনি কেনেকৈ বাচি থাকিব পাৰিব? যদি এই নিয়মখিনি আপুনি অৱলম্বন কৰিব পাৰে, ইনশাআল্লাহ গোটেই জীৱন আপুনি দুশ্মনৰ চক্ৰান্তৰ পৰা বাচি থাকিব পাৰিব। দুশ্মনে কেতিয়াও আপোনাক কোনো ধৰণৰ ক্ষতি কৰিব নোৱাৰে ইনশাআল্লাহ তাআলা। 1 নম্বৰ নিয়মটি হৈছে, যদি আপুনি কোনো দুশ্মনক চিনি পাইছে যে অমুক আপোনাৰ দুশ্মন হয়, মনত ৰাখিব 1 নম্বৰ নিয়মটো হৈছে যে আপোনাৰ দুশ্মনৰ লগত আপুনি ভাল ব্যৱহাৰ কৰিব। ক'ৰবাত লগ পাইছে সালাম দিব, মুছাফাহা কৰিব, ভাল বেয়া খবৰ সুধিব। যদিও আপোনাৰ লগত মাতিব নিবিচাৰে, আপুনি এদিন লগ পাইছে সালাম দিছে, নেক্সট দিন লগ পাইছে সালাম দিছে, তৃতীয় দিন যেতিয়া আপুনি লগ পাই সালাম দিছে, ভাল বেয়া সুধিছে, নিশ্চয় তাৰ অন্তৰত এই কথাটো আহিব যে মই তাৰ লগত ইমানেই দুশ্মনী কৰিছোঁ, কিন্তু মানুহজনে মোৰ প্ৰতি কোনো হিংসা কিনা কৰা নাই, মোৰ লগত ভাল ব্যৱহাৰেই কৰি আছে। হ'ব পাৰে আপোনাৰ সৎ আচৰণৰ কাৰণে, আপোনাৰ ভাল ব্যৱহাৰৰ কাৰণে আল্লাহ তাআলাই তাৰ অন্তৰ কোমল কৰি দিব, তাৰ অন্তৰত আপোনাৰ কাৰণে মহাব্বত সৃষ্টি কৰি দিব। আল্লাহৰ ৰছুল সাল্লাল্লাহু আলাইহি সাল্লামে আমাক অকল কৈ থৈ যোৱা নাই, আমাক নিজে শিকাই দিছে। উপদেশতকৈ আৰ্শী ভাল। নবী সাল্লাল্লাহু আলাইহি সাল্লাম ফাতাহে মক্কাৰ সময়ত, মক্কা বিজয়ৰ সময়ত যেতিয়া 10,000 সাহাবালৈ মক্কাত প্ৰৱেশ কৰে, নবীৰ আগমনৰ কথা শুনিয়েই ইয়াৰ পৰা বহুত মানুহে টালি টোপোলা বান্ধি ভ্ৰমণ আৰম্ভ কৰি দিছিল। কাৰণ তেওঁলোকে ভাবিছিল যে মুহাম্মদক আমি বহুত কষ্ট দিছোঁ, সাহাবাসকলক বহুত কষ্ট দিছোঁ, তেওঁলোকেতো প্ৰতিশোধ ল'বই। এই কথা ভাবি তেওঁলোকে টালি টোপোলা বান্ধি এটা কাফেলা মক্কাৰ পৰা ওলাই যায়। চিন্তা কৰিব, সেই কাফেলা, সেই পাৰ্টিৰ মাজত এগৰাকী বৃদ্ধ মহিলা আছিল। তেওঁ টালি টোপোলা বান্ধি, ডাঙৰ টোপোলা মূৰত লৈ তেওঁ গৈ আছিল, আৰু সেই কাফেলাৰ লগত খোজকাঢ়ি যাব পৰা নাই, সকলোৰে পিছত পৰি গৈছে। নবী সাল্লাল্লাহু আলাইহি সাল্লামে তাৰিখে তবৰীত লিখিছে, সেই মহিলাগৰাকী টোপোলা মূৰত লৈছে। আল্লাহু আকবার! টোপোলা মূৰত লৈ তেওঁলোকৰ লগে লগে গৈ আছে, সেই বৃদ্ধ মহিলাৰ লগে লগে গৈ আছে। আৰু মহিলাগৰাকীক সুধিছে, বুঢ়ী মা, আপুনি টোপোলা বান্ধি ক'ত গৈ আছে? সেই বুঢ়ী মাকে আকৌ নবী সাল্লাল্লাহু আলাইহি সাল্লামক চিনি নাপায়। তেওঁ কৈ আছে, মুহাম্মদ বোলে মক্কাত আহি আছে, আৰু মক্কাৰ মানুহে মুহাম্মদক বহুত কষ্ট দিছে, সাহাবাসকলক বহুত কষ্ট দিছে। এতিয়া তেওঁলোক বহুত সৈন্য সামন্তলৈ আহি আছে, প্ৰতিশোধটো ল'বই। ইয়াৰ মানুহে তেওঁক বহুত জ্বালা যন্ত্ৰণা দিছে, ইয়াৰ প্ৰতিশোধটো ল'বই। নবী সাল্লাল্লাহু আলাইহি সাল্লামে এইবোৰ কথা শুনি আছে, চকুৰ পানী বৈ গৈ আছে। নবী সাল্লাল্লাহু আলাইহি সাল্লাম মহিলাগৰাকীক সুধিলে, বুঢ়ী মা, আপুনি মুহাম্মদকতো দেখা নাই, মুহাম্মদ ইমানেই নিৰ্দয় নে? মুহাম্মদ কেতিয়াবা কাৰোবাৰ প্ৰতিশোধ ল'ব পাৰেনে? এনেকুৱা আলোচনা কৰি কৰি যেতিয়া বহুত দূৰ গ'ল, এক গছৰ তলত আশ্ৰয় ল'লে। মহিলাগৰাকীয়ে নবী সাল্লাল্লাহু আলাইহি সাল্লামৰ আচৰণ দেখা পাই সুধিলে, বাবা যুৱক, তুমি কোন হয়? তোমাৰ নামটো তোমাৰ নুসুধিলোঁ, তোমাৰ নামটো কোৱাচোন, তোমাৰ পৰিচয় দিয়াচোন। আৰু আল্লাহৰ নবী, দুই জাহানৰ বাদশ্বাহ জনাবে মুহাম্মদুৰ ৰাছূলুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লামে মিছা কথাটো কেতিয়াও ক'ব নোৱাৰে। নবী সাল্লাল্লাহু আলাইহি সাল্লামে কয়, হে মা, আপুনি যাৰ ভয়ত মক্কাৰ পৰা আপুনি ভ্ৰমণ কৰি গৈ আছে, সেই মুহাম্মদ ময়েই হয়। মহিলাগৰাকী লগে লগে কান্দি দিলে, আৰু সেই কাফেলাক মাত লগালে, যি কাফেলাৰ লগত তেওঁ গৈ আছিল, যি পাৰ্টিৰ লগত গৈ আছিল, সেই অমুকহঁত, তহঁত ক'ত পলায়ন কৰি আছা? যি মুহাম্মদৰ ভয়ত তোমালোক পলায়ন কৰি আছা, সেই মুহাম্মদবোৰ লগতে আছে। এই মুহাম্মদ নিৰ্দয় হ'ব নোৱাৰে, এই মুহাম্মদে কেতিয়াও প্ৰতিশোধ ল'ব নোৱাৰে। এই মুহাম্মদ আমাক সত্যৰ ৰাস্তা দেখায়। এনেকুৱা দয়াবান ৰহমদিল মানুহ কেতিয়াও মিছা হ'ব নোৱাৰে, কেতিয়াও কাৰোবাৰ প্ৰতিশোধ ল'ব নোৱাৰে। তোমালোক গোটেই গুচিয়া, সকলো উভতি আহা, আৰু এই নবী যি কয় সেই কথা মানি লোৱা। সেই কাফেলাত যিমান মানুহ আছিল, নবী সাল্লাল্লাহু আলাইহি সাল্লাম এতিয়ালৈকে মক্কাত প্ৰৱেশ কৰাই নাছিল। তেতিয়া এই কাফেলাই নবী সাল্লাল্লাহু আলাইহি সাল্লামৰ হাতত হাত ধৰি কলিমা পঢ়ি মুছলমান হৈ গ'ল। সুবহানাল্লাহ! সেই সকলক নবীয়ে মাফ কৰি দিলে যিসকলে নবীক নিৰ্যাতন কৰিছে।
শান্তিত থাকিব দিয়া নাই, ক'ৰবাত ফুৰিবলৈ যাব দিয়া নাই, চাৰিওফালে জ্বালা যন্ত্ৰণা কৰিছে। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে নামাজ পঢ়ি থাকে, উটৰ ঢোল পিঠিত উঠাই দিয়ে, নাউজুবিল্লাহ, কেতিয়াবা পাথৰ উঠাই দিয়ে, কেতিয়াবা জাবৰ জোঁথৰ গাঁত মাৰি দিয়ে। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম তথাপিও সেইসকলক মাফ কৰি দিছে। সুবহানাল্লাহ। মক্কাত প্ৰৱেশ কৰাৰ আগতেই এক ডাঙৰ কাফেলা, ডাঙৰ পাৰ্টি কলিমা পঢ়ি মুছলমান হৈ গ'ল। ৰাস্তাত আবু সুফিয়ান গ্ৰেপ্তাৰ হ'ল। আবু সুফিয়ানে ভাবিছিল এতিয়াতো মোক হত্যা কৰিবই, কাৰণ আবু সুফিয়ানৰ ঘৈণীয়েক হিন্দাই নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ খুৰায়েক হযৰতে হামজা ৰাদিয়াল্লাহু আনহুৰ কলিজা চুবাইছিল। নাউজুবিল্লাহ। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ খুৰায়েক হযৰত হামজাক শ্বহীদ কৰি হামজাৰ বুকু ফালি কলিজা ওলাই মুখত লৈ চুবাইছিল। নাউজুবিল্লাহ। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম তথাপিও সেই আবু সুফিয়ানক লগে লগে হত্যা কৰি দিব পাৰিলে হয়। আবু সুফিয়ানে ভাবিছিল যে মোকতো হত্যা কৰিবই, গ্ৰেপ্তাৰ হৈতেও মনে মনে ভাবি লৈছিল আজি মোৰ শেষ দিন হয়। কিন্তু নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইমানেই দয়াবান হয়, সেই আবু সুফিয়ানক মাফ কৰি দিলে, যে মই আবু সুফিয়ানৰ লগত কোনো কথাও নকওঁ, মই তাক মাফ কৰি দিলোঁ। মক্কাত প্ৰৱেশ কৰি আবু সুফিয়ানক অকল মাফ কৰি দিয়া নাই, নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম এলান কৰি দিলে যে যিসকলে যিমান কষ্ট মোক দিছিল মই সকলো পাহৰি গ'লোঁ। যিসকলে নিজৰ নিজৰ ঘৰত দৰ্জা বন্ধ কৰি ল'ব, যিসকল আবু সুফিয়ানৰ ঘৰত আশ্ৰয় ল'ব, সকলোকে মাফ কৰি দিম, কোনেও যুদ্ধ কৰিবলৈ আগত নাহিবা। যেতিয়া সকলো গ্ৰেপ্তাৰ হ'ল, যিসকল নেকি আগুৱাই আহিছিল, নিজৰ ঘৰত বন্দী হোৱা নাই অথবা আবু সুফিয়ানৰ ঘৰত বন্দী হোৱা নাই, যিসকল নেকি নবীৰ লগত যুদ্ধ কৰিবলৈ আহিছিল, সকলোকে গ্ৰেপ্তাৰ কৰা হ'ল। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম উটৰ পিঠিত বহি আছে। এওঁলোকক এতিয়া সুধিছে, চোৱাচোন তোমালোকে ইমান জ্বালা যন্ত্ৰণা দিছা, ইমান নিৰ্যাতন কৰিছা, এতিয়া তোমালোকৰ লগত কি কৰা যায় তোমালোকে নিজেই ফয়সালা কৰা। সেইসকলে কয় যিসকলে নেকি নবীক শান্তি দিয়া নাছিল, চাৰিওফালে কষ্ট দিছিল, যিসকলে ইমান আনিছে তেওঁলোককো কষ্ট দিছে, জ্বালা যন্ত্ৰণা কৰিছে। হালাকে নবী অথবা নবীৰ সাহাবাই কাকোৱে কোনো ক্ষতি কৰা নাছিল, অযথা অনৰ্থক কষ্ট দিয়া হৈছে। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম যেতিয়া তেওঁলোকক সোধে যে তোমালোকৰ লগত এতিয়া কি কৰা যায় তোমালোকে নিজেই ফয়সালা কৰা, এতিয়া তেওঁলোকে কৈ আছে হে মুহাম্মদ, আপুনিতো আমাৰ ভাতিজা হয়, আপুনি আমাৰ ভায়েক হয়, বহুতেই নিজৰ নিজৰ ৰিষ্টাৰ দাৱা কৰি আছে, আপুনি আমাৰ লগত যি কৰে কৰিব পাৰে, কাৰণ আমি ভুল কৰিছোঁ, বহুত নিৰ্যাতন দিছোঁ, বহুত কষ্ট দিছোঁ, এতিয়া যি কৰে কৰিব পাৰে। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয় মই সকলোকে মাফ কৰি দিলোঁ, কাৰো লগত মোৰ কোনো হিংসা বিদ্বেষ নাই, জ্ঞানৰ অভাৱত শয়তানৰ চক্ৰান্তত পৰি আমাক কষ্ট দিছা, নবীক ইনকাৰ কৰিছা, এতিয়া মই মাফ কৰি দিলোঁ। যিসকলক নবীয়ে মাফ কৰি দিছে সকলোৱে নবীৰ ভৰিত পৰি গৈছে আৰু কলিমা পঢ়ি মুছলমান হৈছে। সুবহানাল্লাহ। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ সৎ আখলাক দেখা পায়, সৎ আচৰণ দেখা পায়, ভাল ব্যৱহাৰ দেখা পায়, তেওঁলোকে নবীৰ ওচৰত কলিমা পঢ়ি মুছলমান হৈছে, তেওঁলোকৰ অন্তৰ কোমল হৈ গৈছে। সেইকাৰণে যদি আপুনি কাৰোবাক চিনি পাইছে, আপোনাৰ দুশ্মন হয়, তাৰ লগত আপুনি ভাল ব্যৱহাৰ কৰিব, লগ পাইছে চালাম দিব, মুছাফা কৰিব, কিবা বিপদত পৰিছে সহায় কৰিব। হ'ব পাৰে আপোনাৰ সৎ আচৰণৰ কাৰণে তেওঁ ভাল হৈ যাব, তাৰ অন্তৰত আল্লাহ তাআলাই মুহাব্বতৰ জন্ম দিব, আপোনাৰ বন্ধু হৈ যাব। এক নম্বৰ নিয়ম হৈছে যে যিজনে আপোনাৰ লগত দুশ্মনী কৰিছে আপুনি তাক মাফ কৰি দিয়ক। হযৰতে মুছা আলাইহিস সালাম আল্লাহ তাআলাক প্ৰশ্ন কৰিছিল, ইয়া ৰব্বি মান আ'আজ্জু ইবাদিকা ইনদাক, ক্বাল মান ইজা কাদাৰা গাফাৰা। ইয়া আল্লাহ, আপোনাৰ এই বিশ্বৰ যিমান মানুহ আছে, যিমান বান্দা আছে, সকলো বান্দাৰ ভিতৰত আপোনাৰ পছন্দনীয় বান্দা কোন হয়? আল্লাহ তাআলাই কয় মান ইজা কাদাৰা গাফাৰা, जो इंतकाम लेने पर कादिर हो पर माफ कर दे। আপুনি ইন্তেকাম ল'ব পাৰে, প্ৰতিশোধ ল'ব পাৰে, তাৰপিছতো আপুনি মাফ কৰি দিলে। আপোনাৰ লগত দুশ্মনী কৰিছে কিন্তু আপুনি তাৰ লগত ভাল ব্যৱহাৰ কৰি আছে, আল্লাহ তাআলাই আপোনাক পছন্দ কৰিব আৰু তাৰ অন্তৰত আল্লাহ তাআলাই আপোনাৰ কাৰণে মুহাব্বত জন্ম দি দিব। আপোনাৰ আগত নত হৈ যাব, যদিও বেয়া ব্যৱহাৰ কৰিছে, আপোনাৰ ভাল ব্যৱহাৰ দেখা পায়, আপোনাৰ উত্তম আখলাক দেখা পায়, আপোনাৰ আগত অট'মেটিক নত হৈ যাব, আল্লাহ তাআলাই নত কৰি দিব ইনশাআল্লাহ। এক নম্বৰ নিয়ম হৈছে যে আপুনি তাৰ লগত ভাল ব্যৱহাৰ কৰিব। দ্বিতীয় নম্বৰত, যদি বহুত কঠিন দুশ্মন হয়, এনেকুৱা দুশ্মন যিসকল নেকি আপুনি ভাল ব্যৱহাৰ কৰাৰ পিছতো আপোনাৰ লগত দুশ্মনী কৰিয়ে থাকে আৰু সহজ পায়, আপোনাক ভৰিৰে গচকি দিব বিচাৰে, সেইসকল দুশ্মনৰ পৰা আপুনি কেনেকৈ বাচিব? সেইসকল দুশ্মনৰ পৰা বাচিবলৈ আপুনি দূৰ ইখতিয়াৰ কৰক, তেওঁলোকৰ পৰা নিজকে আঁতৰাই ৰাখক। আপোনাৰ অন্তৰত কোনো দুশ্মনী নাই, আপোনাৰ অন্তৰ পৰিষ্কাৰ হয়, মাত্ৰ তেওঁলোকৰ শাৰাৰতৰ পৰা বাচিবলৈ নিজকে আপুনি আঁতৰাব লাগিব। ক'ৰবাত লগ পাইছে, আপুনি ভাল বেয়া সুধিছে, বেলেগ কথা, যিদৰে আপুনি সকলো মানুহৰ লগত ব্যৱহাৰ কৰে ঠিক তেনেদৰে আপুনি থাকিব, কিন্তু আপুনি তেওঁলোকৰ পৰা নিজকে আঁতৰাই ৰাখিব, আপুনি ভালেই থাকিব। আৰু যিসকলে দুশ্মনী কৰিব বিচাৰে তেওঁলোক নিজে নিজেই সেইবোৰ অনুভৱ কৰিব যে আপোনাৰ লগত কি দুশ্মনী কৰিছিল আৰু তেওঁলোকৰ নিজৰ কি ক্ষতি হৈছে। তৃতীয় নম্বৰত হৈছে যে এনেকুৱা কিছুমান দুশ্মন আছে যে তেওঁলোক আপোনাৰ লগত ভালেই থাকে,
কিন্তু বেলেগ কাৰোবাৰ হতুৱাই আপোনাক ক্ষতি কৰাৰ চেষ্টা কৰে, কিছুমানে তিলিচ মাতি কৰে, কিবা কবিৰাজি কৰি তন্ত্ৰ মন্ত্ৰ কৰি আপোনাক ক্ষতি কৰাৰ চেষ্টা কৰিব। সেইসকল দুশ্মনৰ পৰা আপুনি কেনেকৈ বাচিব? সেইসকল দুশ্মন কিন্তু ডেঞ্জাৰ হয়, তেওঁলোক ভালেই থাকে কিন্তু তেওঁলোকে আপোনাক কেনেকৈ ক্ষতি কৰিব আপুনি গমেই নাপাব। সেইসকল তামাম কিচিমৰ দুশ্মনৰ পৰা বাচি থাকিবলৈ আল্লাহৰ ৰছুল সাল্লাল্লাহু আলাইহি সাল্লামে এটা দোৱা শিকাই দিছে। আপুনি পুৱা গধূলি 3 বাৰকৈ এই দোৱাটি পঢ়িব লাগে। নবী সাল্লাল্লাহু আলাইহি সাল্লাম ইৰশাদ কৰে, যদি কোনো ব্যক্তি পুৱা গধূলি 3 বাৰকৈ এই দোৱাটি পাঠ কৰে, আল্লাহ ৰব্বুল আলামিন সকলো ধৰণৰ দুশ্মনৰ চক্ৰান্তৰ পৰা আল্লাহ তাআলাই হেফাজত কৰিব। এই আসমান জমিন আৰু আসমান জমিনৰ মাজত যিমান যি আছে, মানৱ দানৱ পশু পক্ষী চৰাই চিৰিকটি, কোনো কিছুৱে আপোনাক কোনো ক্ষতি কৰিব নোৱাৰে, কাৰণ আল্লাহ তাআলা আপোনাক হেফাজত কৰিব, আল্লাহ তাআলা আপোনাৰ জামিন হৈ যাব। সুবহানাল্লাহ। সেইকাৰণে প্ৰতিদিন ফজৰৰ নামাজৰ পিছত 3 বাৰকৈ দোৱাটি পঢ়িব, আকৌ মাগৰিবৰ নামাজৰ পিছত 3 বাৰকৈ এই দোৱাটি পঢ়িব। আপুনি ফজৰৰ নামাজ পঢ়িলে নামাজটো পঢ়িবই, বাধ্যতামূলক। আল্লাহ পাক আমাৰ সকলোৰে ওপৰত 5 ওয়াক্তৰ নামাজ ফৰজ কৰিছে, আমি 5 ওয়াক্তৰ নামাজ পঢ়িবই লাগিব। আৰু ফজৰৰ নামাজ 5 ওয়াক্তৰ ভিতৰত ফজৰৰ নামাজ অতি ফজিলতপূৰ্ণ নামাজ হয়। আল্লাহৰ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইৰশাদ কৰে, যি ব্যক্তি ফজৰৰ 2 ৰাকাত সুন্নত নামাজ আদায় কৰিলে, সেইজনে এই কায়নাতৰ সকলোতকৈ শ্ৰেষ্ঠ নিয়ামত লাভ কৰিলে। সুবহানাল্লাহ। ফজৰৰ 2 ৰাকাত সুন্নত নামাজ এই পৃথিৱী আৰু এই পৃথিৱীত যিমান যে আছে সকলোতকৈ শ্ৰেষ্ঠ আৰু দামী হয়। সুবহানাল্লাহ। আৰু যি ব্যক্তি ফজৰৰ 4 ৰাকাত নামাজ আদায় কৰিলে, 2 ৰাকাত সুন্নত 2 ৰাকাত ফৰজ নামাজ আদায় কৰিলে, আল্লাহ ৰব্বুল আলামিন নিজে সেই ব্যক্তিৰ জামিন হৈ যায়। সুবহানাল্লাহ। সেই ব্যক্তিক শয়তানে কোনো চক্ৰান্ত কৰি মানুহজনক ধোকা দিব নোৱাৰে, কোনো দুশ্মনে ক্ষতি কৰিব নোৱাৰে, কাৰণ আল্লাহ তাৰ মুহাফিজ হয়। সেইকাৰণে ফজৰৰ নামাজ আপুনি আদায় কৰিব। ফজৰৰ নামাজৰ পিছত জাই নামাজত বহি বহি আপুনি অন্য যিবোৰ দোৱা কালাম আপুনি পঢ়ে, আপুনি সেইবোৰ মসনুনা দোৱাসমূহ পঢ়িব আৰু এই দোৱাটি পঢ়িব, বিসমিল্লাহিল্লাজি লা ইয়াদুররু মা'আসমিহি শাইউন ফিল আরদ ওয়ালা ফিস সামাই ওয়া হুয়াস সামিউল আলিম। বিসমিল্লাহিল্লাজি লা ইয়াদুররু মা'আসমিহি শাইউন ফিল আরদ ওয়ালা ফিস সামাই ওয়া হুয়াস সামিউল আলিম। এই দোৱাটি আপুনি ফজৰৰ নামাজৰ পিছত 3 বাৰ পঢ়িব, আকৌ মাগৰিবৰ নামাজৰ পিছত ফৰজ নামাজটো পঢ়ি সুন্নত পঢ়াৰ আগতেই জাই নামাজত বহি বহি আকৌ 3 বাৰ এই দোৱাটি পঢ়িব। যদি এই আমল আপুনি সদায় কৰি থাকে, দুশ্মন যিমানেই শক্তিশালী নহওক কিয়, যিমানেই চক্ৰান্ত নকৰক কিয়, আপোনাৰ গোপন প্ৰকাশ্য সৰু ডাঙৰ যিমান দুশ্মন আছে, যোনে আপোনাৰ লগত দুশ্মনী কৰাৰ চেষ্টা কৰে, সি নিজে নিজে বৰবাদ হৈ যাব, আপোনাক কোনো ধৰণৰ ক্ষতি কৰিব নোৱাৰে ইনশাআল্লাহ। দুশ্মন আমাৰ সকলোৰে আছে আৰু সকলোৰে থাকিব, যিসকলে ভাল কাম কৰে। মনত ৰাখিব এটা কথা সদায়, হয়তো বহুতে এই কথাটো নক'ব পাৰে যে যাৰ নেকি এজনো দুশ্মন নাই, যাৰ নেকি কোনো দুশ্মন নাই, সেইজনে তাৰ জীৱনত কোনো ভাল কাম কৰাই নাই। কাৰণ যদি ভাল কাম আপুনি কৰে, আপোনাৰ দুশ্মন নিশ্চয় থাকিব। আপুনি যদি ভাল কাম কৰিছে, জনকল্যাণমূলক কাম কৰিছে, কাৰোবাৰ সহায় আপুনি কৰিছে, আপোনাৰ দুশ্মন নিশ্চয় জনম হ'ব, আপোনাক ক্ষতি কৰাৰ চেষ্টা কৰিব। সেইকাৰণে সকলো ধৰণৰ দুশ্মনৰ চক্ৰান্তৰ পৰা আল্লাহ তাআলাৰ মদত আমি বিচাৰিব লাগিব। 1 নম্বৰত দুশ্মনৰ লগত ভাল ব্যৱহাৰ কৰা, সৎ আচৰণ কৰা, লগ পালে চালাম দিয়া, মুছাফা কৰা, ভাল বেয়া খবৰ আপুনি লোৱা। 2 নম্বৰত যিসকলক আপুনি ভাল ব্যৱহাৰ কৰি সহায় কৰিও তেওঁলোকৰ পৰা আপুনি বাচিব নোৱাৰে, নিজকে আঁতৰাই লওক। বেয়া পাই নহয়, নিজে বাচি থাকিবলৈ, নিজে কমচে কম সেইবোৰ চক্ৰান্তত যাতে নপৰোঁ, তাৰ পৰা বাচি থাকিব পাৰোঁ, সেইকাৰণে নিজকে আঁতৰাই লওক। 3 নম্বৰত যিসকল দুশ্মনৰ পৰা বাচা অতি কঠিন, তেওঁলোকে তিৰিচ মাতি কৰে, কবিৰাজি কৰে, তন্ত্ৰ মন্ত্ৰ কৰি ক্ষতি কৰাৰ চেষ্টা কৰে, তেওঁলোকৰ কাৰণে এই আমলটি আপুনি কৰিব। আৰু এই আমলটি যদি কৰি থাকে, সকলো ধৰণৰ দুশ্মনৰ পৰা আল্লাহ তাআলাই আপোনাক হেফাজত কৰিব। মহান আল্লাহ তাআলাই আমাক সকলোকে সকলো ধৰণৰ দুশ্মনৰ দুশ্মনীৰ পৰা, শয়তানৰ চক্ৰান্তৰ পৰা বাচি থকাৰ তৌফিক দান কৰক। সকলোকে আল্লাহুম্মা আমিন। ওয়া আখিৰু দাওয়ানা আনিল হামদুলিল্লাহি ৰাব্বিল আলামিন। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু।